বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল। আজি অষ্টম শ্ৰেণীৰ অংকুৰণৰ পাঠ নম্বৰ 5 ভক্ত প্ৰহ্লাদ এই নাটিকাখনৰ প্ৰশ্নোত্তৰখিনি দিম। বিপি আছামিজ ক্লাছেছ এই চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে কমেণ্ট কৰিবা, যিকোনো প্ৰশ্নৰ উত্তৰ সুধিব পাৰিবা। থেংক ইউ। এতিয়া যাওঁ প্ৰশ্নোত্তৰলৈ দেই। পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথম প্ৰশ্ন দিছে, উত্তৰ দিয়া। ক। ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰ লিখিবা। ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হৈছে প্ৰহ্লাদ, দৈত্যৰাজ হিৰণ্যকশিপু, হৰি বা বিষ্ণুৰ নৰসিংহ ৰূপ আৰু সন্নামৰ্ক। তাৰপিছত খ। নাটিকাখন কেইটা দৃশ্যত বিভক্ত। উত্তৰ লিখিবা। নাটিকাখনি 5টা দৃশ্যত বিভক্ত। গ। প্ৰহ্লাদৰ পিতৃৰ নাম কি? উত্তৰ লিখিবা। প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। এতিয়া প্ৰশ্ন নম্বৰ ঘ। হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? ভাতৃ মানে ভায়েক। হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। মূৰ্ধন্য নজ্যকান্য ত্যাতাকাক্ষ, হিৰণ্যাক্ষ। তাৰপিছত ঙ। হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? উত্তৰ লিখিবা। হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল, বা অচলা ভক্তি বুলিও লিখিব পাৰা দেই। তাৰপিছত প্ৰথম চ। প্ৰহ্লাদক অসুৰৰ জ্ঞান শাস্ত্ৰ দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? উত্তৰ লিখিবা। প্ৰহ্লাদক অসুৰৰ জ্ঞান দিবলৈ সন্দামৰ্কক নিযুক্তি দিয়া হৈছিল। দ্বিতীয় চ। ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? উত্তৰ লিখিবা। ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুৰ কথা কৈছিল। এতিয়া বৰ্গীয় জ। স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? এটা স্ফটিক স্তম্ভ মানে কি জানো? পকা খুঁটা দেই। নামঘৰৰ ডাঙৰ ডাঙৰ খুঁটা যে যেনেকৈ, বা অট্টালিকাৰ ডাঙৰ ডাঙৰ খুঁটা, তেনেকুৱা ধৰণৰ। এতিয়া উত্তৰটো লিখিবা। স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ'ল নৰসিংহ। ঝ। অসুৰৰ শাস্ত্ৰখনৰ নাম কি? উত্তৰ লিখিবা। অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ। ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নত কৈছে, লিখা। ক। কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাই নেকি? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? তন্ময় হৈ আছিল মানে কিবা এটা ভাৱত বিভোৰ হৈ থকা। উত্তৰ লিখিবা। এই কথাষাৰ প্ৰহ্লাদক জ্যেষ্ঠ ভাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। তেনেকৈ লিখিলে হ'ব। তাৰ পাছত খ। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল? 2টা প্ৰশ্ন আছে, উত্তৰটো লিখিবা। স্ফটিক স্তম্ভৰ পৰা ওলাই আহি নৰসিংহই হিৰণ্যকশিপুক নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰে, মানে নখেৰে আঁচুৰি পেলাই বধ কৰিলে। তাৰপিছত ষ্টেণ্ডা মানে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। নৰসিংহৰ গৰ্জনত সকলো দৈত্য ভয়তে কম্পমান হৈ মূৰ্ছা যোৱাৰ দৰে হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্ন দিছে, চমুকৈ লিখা। ক। প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ এনেকুৱা। তাৰপিছত বামানয় শাস্ত্ৰ ল'বলৈ কিয় আপত্তি কৰিছিলে প্ৰহ্লাদে? এনেকৈ প্ৰশ্নবোৰ দিছে। চমুকৈ মানে কি 3 শাৰীমান 4 শাৰীমান লিখিব লাগে উত্তৰটো। গতিকে তোমালোকে লিখিবা। মই ক, খ, গ, ঘকে উত্তৰবোৰ দি গৈছোঁ, তোমালোকে লিখি যাবা দেই। এতিয়া ক। প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাধিক ক্ৰমে লিখা। এইটো 3 নম্বৰ প্ৰশ্নৰ ক। উত্তৰ লিখিবা। প্ৰহ্লাদ একান্ত হৰিভক্ত আছিল, সেইবাবেই দৈত্যকুলত জন্ম হৈও নিজ পিতৃ ভাতৃ আৰু গুৰুৰ আগত হৰিৰ মহিমা প্ৰকাশ কৰি যুক্তি দাঙি ধৰিছিল। মানে প্ৰহ্লাদে নিজৰ দেউতাক পিতৃ হিৰণ্যকশিপুৰ আগত কৈছিলে হৰিৰ মহিমাৰ কথা। তাৰপিছতে ভাতৃয়ে কিবাকিবি কওঁতে তেতিয়া প্ৰথম দৃশ্যত দেখিছিলে নাটিকাখনৰ, তেওঁৰ লগতো যুক্তি কৰি দিছিলে। তাৰপিছত গুৰুৰ আগতো সন্দামৰ্কৰ আগতো কৈছিলে। গতিকে যুক্তি দাঙি ধৰিছিলে। কি বুলি কৈছিলে তেওঁ?
প্ৰহ্লাদে হৰি ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁৰ মতে আকাশ, বতাহ, বায়ু, পানী সকলোতে ভগৱান বিদ্যমান। ত্ৰিজগতৰ প্ৰতি হৰিয়েই সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰে। এনেকৈ লিখিলে হ'ল। 3 নম্বৰ প্ৰশ্নৰ খ, বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰটো লিখিবা। প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত। অসুৰীয় শাস্ত্ৰ অৰ্থাৎ বামানয় শাস্ত্ৰ আছিল হৰি বিৰোধী। সেয়ে প্ৰহ্লাদে অসুৰীয় শাস্ত্ৰজ্ঞান ল'বলৈ বা বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ আপত্তি কৰিছিল। 3 নম্বৰ প্ৰশ্নৰ গ, হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুৱে কিয় কৈছিল? উত্তৰ লিখিবা। এতিয়া চিৰবৈৰী মানে কি জানানে? চিৰশত্ৰুতা মানে ঘোৰ শত্ৰু আৰু দেই। উত্তৰ লিখা। হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুৱে এইকাৰণে কৈছিল যে হৰিয়ে তেওঁৰ সহোদৰ হিৰণ্যাক্ষক বৰাহ ৰূপ ধাৰণ কৰি দাঁতেৰে খুচি বধ কৰিছিল, হত্যা কৰিছিল বুলি লিখিবা, বধ কৰিছিল বুলি লিখিবা। সহোদৰ মানে হ'ল ভাতৃ দেই। ঘ, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? উত্তৰটো লিখা। পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল। হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। ইয়াত নি হৈ আছে, দি কৰি ল'বা দেই। শুভ বুদ্ধি দি পিতৃৰ সকলো দোষ মাৰ্জনা কৰক। তেনেকৈ কিতাপত আছে, তেনেকৈ লিখিবা। 3 নম্বৰ প্ৰশ্নৰ ঙ, সন্দামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল? মানে প্ৰহ্লাদে প্ৰথম অমান্তি হৈছিলতো, অমান্তি হোৱাৰ কাৰণে তেওঁক বুজনি দিবলগীয়া আছিল। গতিকে কেনেকুৱা বুজনি দিছিল সেইটো লিখিব লাগে। উত্তৰ, সন্দামৰ্কই প্ৰহ্লাদক অসুৰীয় অৰ্থাৎ বামানয় শাস্ত্ৰৰ জ্ঞান দিবলৈ বুজনি দিছিল। তেওঁ কৈছিল যে দৈত্যকুলত জন্ম হোৱা ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিনামে শোভা নাপায় আৰু এইটো অনুচিত কথা। সেইবাবে বামানয় শাস্ত্ৰহে অধ্যয়ন কৰিব লাগে, য'ত অসুৰীয় পৰম্পৰাৰ শিকনি আছে। প্ৰহ্লাদক গুৰু সন্দামৰ্কই আৰু কৈছিল যে হৰিভক্তিৰ কথা তেওঁৰ পিতৃয়ে গম পালে ক্ৰোধাগ্নিত সকলো ছাৰখাৰ হ'ব, মানে ক্ৰোধৰ অগনিত সকলো ছাৰখাৰ হ'ব, এনেকৈ কৈছিল। এতিয়া 3 নম্বৰৰ একেবাৰে শেষৰ প্ৰশ্ন প্ৰথম ছ, প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? মানে প্ৰহ্লাদে সন্দামৰ্ক তেওঁলোকৰ মানে বুজনি মানি লোৱা নাছিলে। কিয় মানি লোৱা নাছিলে সেইটো লিখিব লাগে। উত্তৰ, প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি এইকাৰণেই মানি লোৱা নাছিল যে সেই বুজনি আছিল হৰিৰ মহিমা বিৰোধী। প্ৰহ্লাদ আছিল হৰিৰ মহিমা বৰ্ণনা কৰা একান্ত হৰিভক্ত। একান্ত হৰিভক্তই হৰি বিৰোধী বুজনি কেতিয়াও মানি ল'ব নোৱাৰে। তেনেকৈ লিখিবা দেই। 4 নম্বৰ প্ৰশ্নত কৈছে ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। এটা ব্যাখ্যা কৰিব লাগে। উত্তৰটো লিখি ল'বা। উক্ত কথাষাৰ ভক্ত প্ৰহ্লাদ পাত্ৰৰ পৰা তুলি অনা হৈছে। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সদায় সত্য আৰু ন্যায়ৰ পক্ষত থিয় দি হৰিভক্তিত বিশ্বাস ৰাখিছিল। তেওঁ বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতন হেলা ৰঙে মূৰ পাতি লৈ একান্ত নিষ্ঠা আৰু বিনয়ৰ প্ৰতিমূৰ্তি হৈ পৰিছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত সেইবাবেই প্ৰহ্লাদৰ চৰিত কাহিনী
এক গৌৰৱময় সংযোজন বা প্ৰহ্লাদৰ কাহিনী এক গৌৰৱময় সংযোজন তেনেকৈ লিখিব পাৰা। এতিয়া 5 নম্বৰ প্ৰশ্ন, মোৰ বিনাশ বোধকৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে, আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়, সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছে লিখা। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব লাগিব যে প্ৰশ্নটোত কিমান মাৰ্ক দিছে, মানে কিমান নম্বৰ দিছে উত্তৰ লিখোঁতে দেই। যদিহে বোলে 2 নম্বৰ দিছে তেতিয়াহ'লে ভাল, যে সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিলে, চিম্পুল উত্তৰ। কিন্তু যদিহে 4 নম্বৰ দিয়ে তেতিয়াহ'লে কিন্তু এই বৰ যে দিছিলে, বৰটোৰ অৰ্থ কি আছিলে, এই কথাখিনি গোটেই অকণমান ডিটেইলছত লিখিব লাগিব, মানে বহলাই। উত্তৰটো লিখা, হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল অথবা বিনাশৰো সম্ভাৱনা আছে। এইবুলি যেতিয়া হৰিভক্ত প্ৰহ্লাদে হৰি বিৰোধী পিতৃ হিৰণ্যকশিপুক ক'লে, তেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক এই কথাষাৰ কৈছিল, মানে অহংকাৰত এই কথাষাৰ কৈছিলে। কেনেকৈ লিখিব পাৰা দেই। ছাত্ৰ ছাত্ৰীসকল, ভাষা অধ্যয়ন আৰু ব্যৱহাৰিক ব্যাকৰণত তোমালোকক সমাসৰ কথা দিছে। এইটো সমাসনো কাক বোলে? পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা 2 বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। নাইবা আকৌ কৈছে যে চুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ একাধিক পদ লগ লগালে তেতিয়া সমাস সৃষ্টি হয়, তেনেকৈও কৈছে। আৰু পিছৰ পেজত তোমালোকক তাৰমানে 48 নম্বৰ পেজত এই এটা কথা কৈছে যে ব্ৰজৰ নিচিনা কঠোৰ, এই বাক্যটো আমি পালোঁ মানে সমাস ভাঙি পেলাই। তেতিয়া কি হ'ব, ব্ৰজৰ নিচিনা কঠোৰ, এই প্ৰতিটো এটা এটা পদ, সেই পদবোৰ কি পদ? এইবোৰ ব্যস্ত পদ বা সমস্যামান পদ। আকৌ ব্যস্ত পদবোৰৰ শেষত যি পদ গঠিত হয় সেইটো সমস্ত পদ, ব্যস্ত পদ সমস্ত পদ। যেনেকৈ ব্ৰজৰ নিচিনা কঠোৰ, সেইটো হ'ল ব্যস্ত পদ, তাক মানে একেলগে যেতিয়া ব্ৰজ কঠোৰ হ'ব সেইটো হ'ল সমস্ত পদ দেই। ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথা কৈ থওঁ, ব্যস্ত বা সমস্যামান পদ আৰু ব্যাস বাক্য একেই। ইয়াত ব্যাস বাক্য মানে কি কৈছে যে সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্যাংশক বা বাক্যক ব্যাস বাক্য বোলে, সেইটো মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল, 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো মই সেইকাৰণে এনেকৈ সাজি পেলাই দি দিছোঁ, তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, 7 নম্বৰ প্ৰশ্নত এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে, উত্তৰখিনি মই দিছোঁ। ক, যাৰ সাহস আছে, কি হ'ব? সাহসী বা সাহিয়াল। খ, যি ঈশ্বৰক বিশ্বাস কৰে, কি হ'ব? আস্তিক। দন্তীয়া সত্য আস্ত তাত হৈছে ক। গ, যি বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ। ঘ, একে মাকৰ সন্তান, সহোদৰ। যেনেকৈ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু একে মাকৰ সন্তান। ঙ, যি সঁচা কথা কয়, সত্যবাদী। প্ৰথম চ, যাক দেখা নাযায়, অদৃশ্যমান। 8 নম্বৰ প্ৰশ্ন দিছে, বাক্য ৰচনা কৰা। চিৰবৈৰী, হিংসা দ্বেষ, আকাশ পাতাল, গৰিমা, চালে চকুৰোৱা, শয়নাই সপনাই। উত্তৰটো দি দিছোঁ, চিৰবৈৰী। হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি ভাবিছিল, মানে চিৰশত্ৰু বুলি ভাবিছিল। তাৰপিছত কি দিছে? হিংসা দ্বেষ। সমাজৰ পৰা হিংসা দ্বেষ আঁতৰ হ'লেহে শান্তি স্থাপন হয়। তাৰপিছত আকাশ পাতাল। বিপদত অধৈৰ্য হৈ আকাশ পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নোৱাৰি। গৰিমা, সৎ লোকৰ গুণ গৰিমাক প্ৰশংসা কৰিব লাগে। চালে চকুৰোৱা। ৰোৱা হৈছে ৰোৱা কৰিবা দেই, কোঠাটো চালে চকুৰোৱাকৈ সজাই তুলিছে। এনেকৈ তোমালোকে ধুনীয়াকৈ বেলেগকৈও লিখিব পাৰিবা, চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটো একেবাৰে শেষৰ 9 নম্বৰ প্ৰশ্নৰ চমু উত্তৰকেইটা দি দিছোঁ, তোমালোকে লিখি লোৱা। সন্দামৰ্কৰ পিতৃৰ নাম কি আছিল? শুক্ৰাচাৰ্য। তাৰপিছত খ, বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল? 10টা অৱতাৰ, 10 অৱতাৰ বুলি কয়। তাৰপিছত গ, বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? উত্তৰটো হ'ব বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৰসিংহ, নৃসিংহ বুলিও কয় দেই। এতিয়া তোমালোকৰ কিতাপত কিন্তু এইটো
তোমালোকৰ কিতাপত ভুলকৈ দিছে কেই নম্বৰ পেজত আমাৰ 49 পেজ 49 নম্বৰ পেজত তৃতীয় অৱতাৰ বুলি দিছে নৰসিংহ, কিন্তু এইটো ভুল। চতুৰ্থ অৱতাৰহে নৰসিংহ, কাৰণ মৎস্য কুৰ্ম বা বৰাহ তাৰপৰা নৰসিংহ চতুৰ্থ। ঘৰত কি দিছে বামানয় শাস্ত্ৰ কি? উত্তৰটো লিখিবা বেদ বিৰুদ্ধ শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বুলি কোৱা হয়, তেনেকৈ লিখিলে হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ দ্বাৰা তোমালোকে উপকৃত হৈছা বুলি মই আশা ৰাখিছোঁ। গতিকে BP আছামিজ ক্লাছেছ চেনেলটো চোৱাৰ বাবে অশেষ ধন্যবাদ। আগলৈকে চাই থাকিবা, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। বাই বাই।